কাৰ্যক সভাখন অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ কাৰণে আমি ৩-৪ দিন এই সভাখন এক্সটেণ্ড কৰিছোঁ। নিশ্চিতভাৱে আমি অতি কম দিনৰ ভিতৰতে যি পৰৱৰ্তী ডেটত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব, আপোনালোকৰ যোগে আমি প্ৰচাৰ চলাম। আমি প্ৰতি মাহৰ প্ৰথম তাৰিখে অসমীয়া বিজেপি বাৰ্তা নামৰ এখন মাহেকীয়া আলোচনী আমাৰ মুখপাত্ৰ প্ৰতি মাহৰ প্ৰথম তাৰিখে পাৰ্টি কাৰ্যালয় হওক বা আমি বিভিন্ন জিলাত এইদৰে উন্মোচন কৰোঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাজনৰ বা জ্যেষ্ঠ যিসকল আছে তেওঁলোকৰ হাতেৰে। ৰাহুল গান্ধী ডাঙৰীয়াই এটা বিশেষ সম্প্ৰদায়ক এপিছমেণ্ট কৰিবলৈ যায়। কংগ্ৰেছ দলৰ এইটো স্বভাৱে এপিছমেণ্ট কৰে, বাটাৰিং কৰে, যি কৰে কৈ থাকক, কিন্তু সনাতন সংস্কৃতিক আঘাত দিয়াৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। তেওঁ সমগ্ৰ হিন্দুস্তানৰ সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিৰ ওচৰত राहुल गांधी क्षमा खुजिब লাগিব। पहले बोला राहुल गांधी जी ने संसद में जो बयान दिया इसका आधार पर इसका मुताबिक राहुल गांधी जी ने क्षमा मांगना है देशवासीকে। কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ কাৰণে আমি ৩-৪ দিন এই সভাখন এক্সটেণ্ড কৰিছোঁ। নিশ্চিতভাৱে আমি অতি কম দিনৰ ভিতৰতে যি পৰৱৰ্তী ডেটত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব, আপোনালোকৰ যোগে আমি প্ৰচাৰ চলাম। আমি প্ৰতি মাহৰ প্ৰথম তাৰিখে অসমীয়া বিজেপি বাৰ্তা নামৰ এখন মাহেকীয়া আলোচনী আমাৰ মুখপাত্ৰ প্ৰতি মাহৰ প্ৰথম তাৰিখে পাৰ্টি কাৰ্যালয় হওক বা আমি বিভিন্ন জিলাত এইদৰে উন্মোচন কৰোঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাজনৰ বা জ্যেষ্ঠ যিসকল আছে তেওঁলোকৰ হাতেৰে। ৰাহুল গান্ধী ডাঙৰীয়াই এটা বিশেষ সম্প্ৰদায়ক এপিছমেণ্ট কৰিবলৈ যায়। কংগ্ৰেছ দলৰ এইটো স্বভাৱে এপিছমেণ্ট কৰে, বাটাৰিং কৰে, যি কৰে কৈ থাকক, কিন্তু সনাতন সংস্কৃতিক আঘাত দিয়াৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। তেওঁ সমগ্ৰ হিন্দুস্তানৰ সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিৰ ওচৰত राहुल गांधी क्षमा खुजिब লাগিব। पहले बोला राहुल गांधी जी ने संसद में जो बयान दिया इसका आधार पर इसका मुताबिक राहुल गांधी जी ने क्षमा मांगना है देशवासीকে। কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ কাৰণে আমি ৩-৪ দিন এই সভাখন এক্সটেণ্ড কৰিছোঁ। নিশ্চিতভাৱে আমি অতি কম দিনৰ ভিতৰতে যি পৰৱৰ্তী ডেটত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব, আপোনালোকৰ যোগে আমি প্ৰচাৰ চলাম। আমি প্ৰতি মাহৰ প্ৰথম তাৰিখে অসমীয়া বিজেপি বাৰ্তা নামৰ এখন মাহেকীয়া আলোচনী আমাৰ মুখপাত্ৰ প্ৰতি মাহৰ প্ৰথম তাৰিখে পাৰ্টি কাৰ্যালয় হওক বা আমি বিভিন্ন জিলাত এইদৰে উন্মোচন কৰোঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাজনৰ বা জ্যেষ্ঠ যিসকল আছে তেওঁলোকৰ হাতেৰে। ৰাহুল গান্ধী ডাঙৰীয়াই এটা বিশেষ সম্প্ৰদায়ক এপিছমেণ্ট কৰিবলৈ যায়। কংগ্ৰেছ দলৰ এইটো স্বভাৱে এপিছমেণ্ট কৰে, বাটাৰিং কৰে, যি কৰে কৈ থাকক, কিন্তু সনাতন সংস্কৃতিক আঘাত দিয়াৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। তেওঁ সমগ্ৰ হিন্দুস্তানৰ সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিৰ ওচৰত राहुल गांधी क्षमा खुजिब লাগিব। पहले बोला राहुल गांधी जी ने संसद में जो बयान दिया इसका आधार पर इसका मुताबिक राहुल गांधी जी ने क्षमा मांगना है देशवासीকে।